নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চাইনন আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। ডিব্ৰুগড়ত 11টাকৈ কেঁকোসাপ জব্দ কৰা হৈছে। সেই গুৰুত্বপূৰ্ণ খবৰটো জনাই লৈছোঁ। ডিব্ৰুগড়ত 11টাকৈ যি বিলুপ্তপ্ৰায় কেঁকোসাপ, সেই কেঁকোসাপ জব্দ কৰা হৈছে। STFৰ অভিযানত কেঁকোসাপসহ 3জনক গ্ৰেপ্তাৰ কৰিছে। STFৰ উপ আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ সিং হাজাৰীৰ নেতৃত্বত চলিছিল এই অভিযান। STFৰ দলে মোহনবাৰী ছানফিছ ধাবাৰ পৰা S23W5506 নম্বৰৰ I-20 গাড়ীৰ পৰা কেঁকোসাপ জব্দ কৰিছে। লগতে কেঁকোসাপ কেইটা লৈ অহা দেৱাশিষ দহোটীয়া নামৰ ব্যক্তিজনকো গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা হৈছে মানস দহোটীয়া, দীপাংকৰ ঘৰপলীয়া গ্ৰেপ্তাৰ কৰা হৈছে। লগতে STFে AS06F0276 নম্বৰৰ মটৰ চাইকেলখনো জব্দ কৰিছে। কেঁকোসাপ কেইটাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য 1 কোটি টকা হ'ব বুলি ধাৰণা কৰা হৈছে। 3 যুৱকে অৰুণাচলৰ পৰা ক্ৰয় কৰি অনা 11টাকৈ কেঁকোসাপ এক চক্ৰৰ জৰিয়তে বহিৰাষ্ট্ৰলৈ বিক্ৰী কৰাৰ বাবে প্ৰচেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে 3 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে অধিক তদন্ত কৰি লগতে এই চক্ৰৰ সৈতে কোন জড়িত হৈছে সেই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। আৰু 11টাকৈ যিটো কেঁকোসাপ জব্দ কৰা হৈছে, এই কেঁকোসাপৰ আচলতে বিশাল যি চোৰাং ব্যৱসায়, সেই ব্যৱসায় অব্যাহত আছে সমগ্ৰ উজনি অসমত। বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰৰ অৰুণাচলৰ পৰা সৰবৰাহ হোৱাৰ অভিযোগ উত্থাপন হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কেঁকোসাপৰ বজাৰ মূল্য হৈছে 1 কোটি টকা। কোটি কোটি টকাৰ ব্যৱসায় চলে কেঁকোসাপৰ। অৰুণাচলৰ যিহেতু চুবুৰী ৰাজ্য অৰুণাচলৰ প্ৰদেশৰ পৰা এই কেঁকোসাপৰ চোৰাং ব্যৱসায় নিয়ন্ত্ৰণ হৈ অহাৰ অভিযোগ উত্থাপন হৈছে। আমি দেখুৱাই আছোঁ সেই এক্সক্লুচিভ ভিজুৱেল। আমাৰ হাতত আহিব যে এক্সক্লুচিভ ভিজুৱেল। এনেদৰে আচলতে চোৰাং যি কেঁকোসাপ, সেই কেঁকোসাপৰ সৰবৰাহ হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য 1 কোটি টকা হ'ব বুলি ধাৰণা কৰা হৈছে। আৰু যিহেতু 4জনকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে আৰু এখন বাহনত এই কেঁকোসাপখিনি লৈ অনা হৈছিল। বাহনখনৰ লগতে এখন মটৰ চাইকেলো জব্দ কৰা বুলি জানিব পৰা গৈছে। STFে চলাইছিল অভিযান। STFৰ অধীক্ষক আৰক্ষী অধীক্ষক উপ আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ সিং হাজাৰীৰ নেতৃত্বত চলাই অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সেই গুৰুত্বপূৰ্ণ খবৰটো আৰু ভাষ্য আছে, ভাষ্য শুনাই ল'ব বিচাৰিছোঁ। গুৱাহাটীত আমাৰ IGP মহোদয় ডক্টৰ পাৰ্থসাৰথী মহন্তৰ এটা ইনপুট এটা আছিলে, কিবা মানে ফৰেষ্টৰ বস্তু কিবা ইয়াতে ইলিগেলি ডিলিং কৰাৰ কথা। সেইটো কাৰণে আমি 4-5 দিনৰ পৰা আমি এইটো মানে ট্ৰেচিং কৰি আছিলোঁ। তাৰপিছত যোৱাকালি আমি খবৰ পালোঁ যে তেওঁলোকে ইয়াতে ডিব্ৰুগড়তে ফাইনেল ডিলটো কৰিব বুলি আমি খবৰটো পালোঁ। সেই খবৰ মতে আমি যোৱাকালি আহি পেলাই আমি ইয়াতে ডিব্ৰুগড়ত মানে সেইটো খাপ ফুটি আছিলোঁ। তাৰপিছত আজি ফাইনেল হ'ল যে তেওঁলোকে ইয়াতে কোনোবা এটা জেগাত ৰাস্তাৰ কিনাৰত কোনোবা এটা ধাবা বা ৰাস্তাতে তেওঁলোকে ডিল কৰিব। সেইটো মতে আমি আহি পেলাই এইটো ৰেষ্টুৰেণ্টত তেওঁলোকে বহি পেলাই যদি কথা চথা আলোচনা কৰি পেলাই ডিল কৰিবলৈ বিচাৰিছে, তেতিয়া সেই কৰাৰ সময়ত আমি সিহঁতক মানুহ 3জন পালোঁ। তাৰপিছত আমি এইটো কেঁকোসাপটো 11টা পোৱা গৈছে তেওঁলোকৰ পৰা। মানুহ এজনৰ হ'ল দেৱাশিষ দহোটীয়া আৰু এজন হ'ল মানস দহোটীয়া আৰু এজন দীপাংকৰ ঘৰপলীয়া। একজেক্টলি তেওঁলোকৰ খবৰটো হ'ল তেওঁলোকে এতিয়া আমি গম পোৱা মতে অৰুণাচল ফালৰ পৰা তেওঁলোকে আনিব আৰু মানে বস্তুটো চেল কৰিব আৰু চেল কৰাৰ পিছত এইটো কেছতো হেৰিতে থাকিব আৰু আমি এইটো পিছত ইনকুৱাৰীৰ পিছত গম পাম। এইটো আচলতে একপ্ৰকাৰে নিষিদ্ধ। কেনেকুৱা ধৰণৰ কেনেকৈ ধৰণে আনিছিলে তেওঁলোকে স্বীকাৰ কৰিছে নেকি? তাক দিব এতিয়া প্ৰথম ফাৰ্ষ্ট ষ্টেপত আমি এতিয়ালৈকে তেওঁলোকক সোধ-পোছ কৰা হোৱা কি নাই। আমি জাষ্ট ফৰ্মেলিটিজটো কৰি আছোঁ। আমি এতিয়া পিছত অলপ ষ্টেটমেণ্ট পিছত ল'ম। এতিয়া যিখিনি ফাৰ্ষ্ট আমাৰ কৰিবলৈ লিগেল প্ৰচিডিউৰখিনি কৰিলোঁ। কেইটা পাইছে টোটেল? আমি টোটেল 11টা পালোঁ। কিমান হ'ব মাৰ্কেট? সেইটো সঠিক আমি ক'ব পৰা নাই। তেওঁলোকেতো কৈছে এতিয়া এটা লাখৰ ওপৰতে বিক্ৰী কৰিব বুলি কৈ আছে। সেইখিনি অৰুণাচলৰ পৰা কেনেকৈ ধৰণে কি আনিছিলে কৈছে নেকি তেওঁলোকে? সেইটো কৈছোঁ। সেইটো ষ্টেজটো আমি এতিয়ালৈকে আৰম্ভ হোৱা নাই। আমি জাষ্ট প্ৰথম সিহঁতৰ এপ্ৰিহেণ্ড কৰিব বস্তুটো ৰিকভাৰ কৰিবলৈ আমি এইটো চিজালি বনোৱা হৈছে সেইখিনি। বাকী তাৰপিছত পূৰ্বেও এনেকুৱা ধৰণৰ কেঁকোসাপৰ এইটো এটা ব্যৱসায় চলি থাকে গোপনে। আমি সেইটো জনামতে এইটো বাহিৰত যোৱা বুলি শুনিছোঁ। এই ছিংগাপুৰ যোৱা বুলি শুনা কথা। আমি প্ৰেক্টিকেলি আমি বৰ্তমানলৈকে পোৱা নাই। সেইটো আমি এতিয়া তেওঁলোকক ধৰাৰ পিছত আমি এইটো ইনভেষ্টিগেশ্যন কৰি পেলাই গম পাওঁ। যুৱককেইজন ক'ব
দুজন আমাৰ কি কয় কাকপথাৰ আৰু এজন আমাৰ লোকেল চাবুৱাৰ বুলি কয়। কাক দিব লৈছিলে গম পাইছে নেকি কৈছে নেকি তেওঁলোকে? কাষ্টমাৰ এতিয়া কাষ্টমাৰ আমাৰ চ'ৰ্চৰ যিটো কাষ্টমাৰ তাক দিয়াৰ কথা আছিল, সেইটো দিয়াৰ টাইমতে আমি হেৰি কৰিছোঁ।